নমস্কাৰ পাঁচবিধ ফল যিকেইটা চকুৰ স্বাস্থ্যৰ কাৰণে অত্যন্ত উপকাৰী সেইকেইটা হৈছে এক নম্বৰ কমলা টেঙা। কমলা টেঙাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ভিটামিন চিয়ে আমাৰ চকুৰ ৰেটিনাৰ ব্লাড ভেছেলৰ ৱালবিলাক স্বাস্থ্যৱান কৰি ৰাখে আৰু চকুত ছানি পৰা সমস্যা হোৱাৰ পৰা চকুজুৰি ৰক্ষা কৰে আৰু চকুত এজ ৰিলেটেড মেকুলাৰ ডিজেনেৰেশ্যন হ'বলৈ নিদিয়ে। ২ নম্বৰ ফলবিধ হৈছে ব্লুবেৰী। ব্লুবেৰীত ভিটামিন চি আৰু ভিটামিন ই থাকে আৰু এন্থ্ৰচায়ানিন বুলি এটা মলিকুল থাকে। ভিটামিন চি আৰু ভিটামিন ইয়ে চকুজুৰি অক্সিডেটিভ ষ্ট্ৰেছ আৰু ইনফ্লামেশ্যনৰ পৰা ৰক্ষা কৰে। তৃতীয় ফলবিধ হৈছে কিৱি। কিৱিত লিউটিন আৰু ভিটামিন চি থাকে। লিউটিনে চকুৰ ৰেটিনাৰ মেকুলা এৰিয়াটো স্বাস্থ্যৱান কৰি ৰাখে আৰু লিউটিনৰ অভাৱৰ কাৰণে এজ ৰিলেটেড মেকুলাৰ ডিজেনেৰেশ্যন হ'ব পাৰে। চতুৰ্থ ফলবিধ হৈছে অমিতা। অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু ভিটামিন চি থাকে। ভিটামিন এৰ অভাৱৰ কাৰণে কুকুৰিকণা হ'ব পাৰে আৰু চকুজুৰি শুকান হ'ব পাৰে। সেয়েহে ভিটামিন এ আৰু ভিটামিন চি পালে আমাৰ চকুজুৰি সুৰক্ষিত হৈ থাকে। পঞ্চম ফলবিধ হৈছে আঙুৰ। আঙুৰত ৰেছবেৰিটল বুলি এটা মলিকুল থাকে আৰু ভিটামিন চি থাকে। ৰেছবেৰিটলে চকুৰ ৰেটিনাৰ স্বাস্থ্য অটুট ৰাখে আৰু মেকুলাৰ স্বাস্থ্য যত্ন লয়। মেকুলাৰ এৰিয়াৰ স্বাস্থ্য ঠিক নাথাকিলে আমাৰ এজ ৰিলেটেড মেকুলাৰ ডিজেনেৰেশ্যন সোনকালে হ'ব পাৰে আৰু ভিটামিন চিয়ে অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা চকুজুৰি ৰক্ষা কৰে। ধন্যবাদ। গতিকে আমি এই পাঁচবিধ খাদ্য আৰু পাঁচবিধ ফল চকুৰ কাৰণে খুব দৰকাৰী।